হাই ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানে এইটো কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ভিডিঅ'টো বনালোঁ। যোৱাকালি বেংকত এটা বহুত বেয়া অভিজ্ঞতা হ'ল। মানে প্ৰায়ে হয়, যোৱাকালি বুলি নহয়, প্ৰায়ে হয় বেংকত। মানে কিছুমান এনেকুৱা বেংকত গ্ৰাহক যায় মানে আৰু বহুত বৃদ্ধ ব্যক্তি যায়। মানে তেওঁলোকে বেংকৰ আদব কায়দাবোৰ নাজানে। তেওঁলোকে উইথড্ৰ ফৰ্ম বা ডিপ'জিট ফৰ্ম বা কেতিয়াবা চেকো লৈ যায়। যোৱাকালি চেকখনেৰে কিবা তেনেকুৱা হৈছিল আৰু মানে লৈ যায়। তেওঁলোকে ভালদৰে ফৰ্ম ফিল আপ কৰিব নোৱাৰে আৰু বেলেগ তাৰ যোনে জানে তেওঁলোকক মানে কৈ থাকে আৰু এইখন মোৰখন ফিল আপ কৰি দিয়াচোন, মই চাই দিয়াচোন মানুহ বাৰু। সকলোৱেতো আৰু সকলোকে ইমান সহায় কৰাটো সম্ভৱ নহয়। সকলোৱে নিজৰ কামত যায়, আন গ্ৰাহকবোৰেও। আৰু কৰ্মচাৰীবোৰ ক'লেও তেওঁলোকক বা সুধিলেও আন গ্ৰাহকে যদি কিবা নজনাখিনি সুধিছে তেওঁলোকে ভাল ৰেচপন্স নিদিয়ে। আৰু তেওঁলোকৰ মানে কিছুমান এনেকুৱা থাকে, বাহিৰা ষ্টেটত থাকে, তেওঁলোকে অসমীয়া ক'ব নাজানে। তেনেকুৱা যোৱাকালি এটা ঘটনা হ'ল। মানে কৰ্মচাৰী আৰু গ্ৰাহক এজনৰ মাজত মানে বহুত কাজিয়া হ'ল। তেওঁ বয়সস্থ মানুহ, তেওঁ মানে ভালদৰে কথাবোৰ বুজিও নাপায়। অৱশ্যে ভালদৰে বুজাই দিলে বুজিব, কিন্তু তেওঁলোকে অসমীয়া ক'ব নাজানে। তেনেদৰে খুব কাজিয়া হ'ল মানে। পিছত অকণমান আন গ্ৰাহকবোৰে যেতিয়া বুজালে, তেতিয়া মানে ঘটনাটো বাৰু তাতেই স্থগিত হ'ল। কিন্তু মই এটা কথা ভাবিছোঁ, এনেদৰে যে গ্ৰাহকৰ আৰু কৰ্মচাৰীবোৰৰ মাজত কাজিয়া হয়, তাতকৈ এটি সমস্যা সমাধানৰ কথা কিয় চিন্তা নকৰে? মানে যিবোৰ কৰ্মচাৰী থাকে তেওঁলোকৰো বহুত তাতে গুৰুত্বপূৰ্ণ কাম থাকে। তেওঁলোকে কম্পিউটাৰত কাম কৰি থাকে। তেওঁলোকে মানে গ্ৰাহকক ইমান ভালদৰে বুজাব নোৱাৰে, বা তেওঁলোকে নিজে ফৰ্মখিনি ডিপ'জিট ফৰ্ম বা উইথড্ৰ ফৰ্ম যিকোনো এখন ফিল আপ কৰি দিবলৈ তেওঁলোকৰ হাতত সময় নাথাকে। আৰু ইফালে গ্ৰাহকবোৰৰ সুবিধাৰ্থে মানে এনেকুৱা যদি এজন কৰ্মচাৰী ৰাখে, মানে এইখিনি তেওঁলোকে বেংকৰ যিবোৰ আদব কায়দা নাজানে বা ফৰ্ম ফিল আপ কৰিব নাজানে, যিবোৰে জানে তেওঁলোকে কৰক, কিন্তু যিবোৰে নাজানে তেওঁলোকক মানে সেই কৰ্মচাৰীজনে মানে ফিল আপ কৰি দিব। তেতিয়া গ্ৰাহকবোৰৰো সুবিধা হয় আৰু এনেকুৱা পৰিস্থিতিৰো উদ্ভৱ নহয়। গতিকে মই ভাবিছোঁ তেনেকুৱা কৰিলে হয়তো ভাল হয়। আপোনালোকৰ মতামত জনাবচোন। আৰু আমাৰ কথা কোনে শুনিব? আমিতো সাধাৰণ মানুহ। এইখিনি কথা মই ভাবিছোঁহে, কিন্তু কেনেদৰে চৰকাৰৰ দৃষ্টিগোচৰ বা আন প্ৰাইভেট বেংকবোৰেও কেনেদৰে কৰিব, তথাপিতো ভাবিছোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যদি ভিডিঅ'টো ভাল পালে বা আপোনালোকৰ লগত যদিও এনেকুৱা অভিজ্ঞতা আছে, আপোনালোকে জনাবচোন কমেণ্ট কৰি, আৰু মোৰ ভিডিঅ'টো লাইক কৰিব। থেংক ইউ।